ফেব্ৰুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব গেছৰ সাবসিডিও আমি 250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিম তাৰ মানে আমি কত ৰখি নাযাওঁ আগবাঢ়ি গৈ থাকো তেনেকে আজি আমি আপোনালোকক 10,000 দিলো 25,000ৰ প্লেনিং আমি আৰম্ভ কৰিয়ে দিলো যে কেনেকে আমি 25,000 টকা আগলৈকে গৈ আমি আপোনালোকক দিব পাৰো আমাৰ লক্ষ্য কি আমাৰ লক্ষ্য হল মহিলাসকলে যাতে ঘৰখন চলাবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া নহয় আজি আমি মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে কিমান আমাৰ কষ্ট কমি যায় যোনে মূল্য বুজি নাপায় তাক বুজাই লাভ নাই কিন্তু অসমৰ 67 লাখ পৰিয়ালে 67 লাখ পৰিয়ালে প্ৰত্যেক মাহত ৰেচনৰ দোকানত গৈ ষ্টাম্প লগাই পেলাই চাউল লৈ আহে আৰু তাৰ পৰা আমি বুজি পাওঁ যে সেইখিনি চাউলে পৰিয়ালটোক কিমান সহায় কৰে 10 তাৰিখৰ দিনটোৰ কাৰণে ৰখি থাকে যে মোৰ অৰুণোদয় এই মাহত সোমাল নে নাই সোমোৱা এতিয়া আমি নৱেম্বৰ মাহৰ পৰা আপোনালোকক দালি নিমখ আৰু চেনিও আমি কম দামত দিয়া আৰম্ভ কৰিম কংগ্ৰেছে কৈছে যে আমি বোলে কিবা হিতাধিকাৰী নিৰ্বাচন কৰিছো ঠিক আছে আমি যদি হিতাধিকাৰীয়ে কৰিছো কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় এপ্লাই কৰে কংগ্ৰেছৰ মানুহবিলাকে কিয় মাহত বিনামূলীয়া চাউল লয় তাৰ জবাবটো দিয়ক কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালি নিমখ চেনি কিনিবৰ কাৰণে লাইনত থিয় হ'ব নিশ্চিত হৈ থাকক এজনে ক'লে যে মিঠাতেল দিব নালাগে তেতিয়া মই ক'লো সৰুতেতো মোৰ জ্বৰ হ'লে মায়েতো মিঠাতেল গৰম কৰিয়ে ভৰি তলত মালিচ কৰিছিলে কৰে নে নাই আপোনালোকে কৰে নে নাই তাৰমানে কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায় সব বাচ্চা যেতিয়া বাচ্চাৰ বেমাৰ হয় আপোনালোকে গৰম মিঠাতেলৰ বাচ্চাক মালিচ কৰে নে নকৰে মোক আপোনালোকে কওক কৰে নে নকৰে এতিয়া কংগ্ৰেছে মিঠাতেলত লৈ মোক জুকায় একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন ইয়াতে একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল এই আগত গৈ কংগ্ৰেছে হ'ব সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে সিহঁতে আগতে মাকেতো চিনিয়ে পায় মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায় গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয় ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে কিন্তু প্ৰপত্ৰ পূৰণ কৰাৰ পিছত আমি সৰু ডাঙৰকৈ আপোনালোকক প্ৰশিক্ষণ দিলো আজি আমি আপোনালোকক 10,000 টকাৰ চেক আমি দিম কিন্তু আপোনালোকে এবাৰৰ কাৰণেও নাভাবিব যে আমি 10,000 টকাতে আপোনালোকৰ প্ৰতি থকা আমাৰ দায়িত্ব সামৰণি মাৰিম মোৰ স্পষ্ট কথা আমি আপোনালোকক প্ৰথম পৰ্যায়ত 10,000 টকা দিম দ্বিতীয় পৰ্যায়ত আমি আপোনালোকক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম আমি কেনেকৈ পাম 25,000 টকা আমি কেনেকৈ পাম 50,000 টকা আমি কেনেকৈ পাম আজি আমি আপোনালোকক 10,000 টকা দিম আৰু 10,000 টকাটো লৈ আমি সকলোৱে এটা মোবাইল কিনি ল'ম কিছুমানে ক'ব যে নহয় আমাৰ গ্ৰুপৰ বহি বেলেগ গ্ৰুপৰ একাউণ্ট বেলেগ গতিকে এই টকাটো আমি গ্ৰুপত নিদিওঁ ভাল কথা আমি যদি গ্ৰুপত নিদিওঁ টকাটো দি আমি কি কৰিম যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম ছাগলী হওক কুকুৰা হওক আমাৰ হাল হওক বা আন সৰু সুৰা দোকান যাৰ য'ত আছে আমি তেনেকৈ কিবা এটা নতুন ব্যৱসায়ত আমি 10,000 টকাটো খৰচ কৰিম তৃতীয় যে মই কিবা এটা যদি কৰিব যাওঁ 10,000 টকাটো যথেষ্ট নহয় গতিকে 10,000 টকা দি মই যদি কিবা এটা কৰোঁ মই হয়তো সফল নহম মই কি কৰিব পাৰোঁ যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে স্বামীৰ দোকান আছে স্বামীয়ে আন কিবা ব্যৱসায় কৰে স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিওঁ তেতিয়াও আমি
কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই মোৰ হাজবেণ্ডৰ বা স্বামীৰ ব্যৱসায়ত খৰচ কৰিছোঁ। মানে মই তিনিটা ৰাস্তা আপোনালোকক দেখুৱাইছোঁ। প্ৰথম গ্ৰুপৰ জৰিয়তে, দ্বিতীয় নিজে, আৰু তৃতীয় হ'ল মোৰ স্বামীৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলোঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে এখন ঘৰ স্বামী আৰু স্ত্ৰীৰ সহযোগতহে এখন ঘৰ আগবাঢ়ি যাব পাৰে। শ্ৰদ্ধাৰ আই মাতৃসকল, এই 10,000 টকাৰ ভাল খৰচ হোৱাৰ লগে লগে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ যিটো ৰাস্তা দিয়ে যাওক কিয়, এই কামখিনি আপোনালোকে কৰাৰ পিছত চৰকাৰে অহা বছৰ আপোনালোকক 25,000 টকাৰ ব্যৱস্থা কৰি দিব। তাৰ পিছত 25,000 টকাৰো যেতিয়া ভাল খৰচ হ'ব, আমি আপোনালোকক 50,000 টকালৈকে আমি আপোনালোকক আগবঢ়াই লৈ যাম। এইটোৱে হৈছে আমাৰ কথা। খালি এটাই মাত্ৰ আমাৰ চৰ্ত আছে, সৰু চৰ্ত, যে আজি আমাৰ সন্তান 3টা, দ্বিতীয় ইনষ্টলমেণ্ট লোৱাৰ আগতে 4টা হৈ গ'ল। তেতিয়াহ'লে আমি সেই মহিলাক আমি টকা নিদিওঁ, কাৰণ আমি বিচাৰোঁ যে মহিলাজনীয়ে বাচ্চাৰ যত্ন লওক। এইবিলাক কামত ঘূৰি ফুৰিলে বাচ্চাৰ পঢ়া শুনা ক্ষতিগ্ৰস্ত হ'ব, আৰু সেইকাৰণে আমি বিচাৰিম যে আমাৰ লাখপতি বাইদেউ যিসকলে হ'ব খুজিছে, 3টা সন্তানতে আপোনালোক আবদ্ধ হৈ থাকক। মানুহে 2টা বুলি কয়, কিন্তু আমি সংখ্যাটো কমি আহি আছো কাৰণে মই 3টা কৈ দিছোঁ, হয়নে নহয়? আমাৰ নগাঁৱততো আমি বেছিকৈ গম পাওঁ যে আমি লাহে লাহে কমি নোহোৱাই হৈ যাব ওলাইছোঁ। সেইকাৰণে আমাৰ কৰবাত নহয় কৰবাত 2টাৰ জেগাত আমি 3টা যাব লাগিব। গতিকে 3টালৈকে আপত্তি নাই, কিন্তু 4টা হ'লে 2টা কাম আমি একেলগে চলাব নোৱাৰোঁ। কাৰণ ল'ৰা ছোৱালীক যদি এই পৃথিৱীলৈ আমি আনো, পঢ়া শুনা কৰোৱাটো মাতৃ সমাজৰ এটা ডাঙৰ দায়িত্ব। শ্ৰদ্ধাৰ আই মাতৃসকল, আমি যিবিলাক কথা দিছিলোঁ ইলেকশ্যনৰ সময়ত, আমি চব কথা ৰাখিছোঁ। এটা কথা নাই যি কথা আমি ৰখা নাই। আজি যেতিয়া ইলেকশ্যন হৈছিলে, অৰুণোদয় আঁচনি যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া কংগ্ৰেছে কৈছিলে যে নহয়, এইবিলাক আঁচনি ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধটো নহ'লে 830 টকা 1,000 হ'ল, 1,000 1250 টকা হ'ল। এতিয়া আমি ঠিক কৰিছোঁ, জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ ছাবচিডিও আমি 250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিম। তাৰমানে আমি ক'তো ৰখি নাযাওঁ, আগবাঢ়ি গৈ থাকোঁ। তেনেকে আজি আমি আপোনালোকক 10,000 দিলোঁ, 25,000ৰ প্লেনিং আমি আৰম্ভ কৰিয়ে দিলোঁ, যে কেনেকে আমি 25,000 টকা আগলৈকে গৈ আমি আপোনালোকক দিব পাৰোঁ। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য হ'ল মহিলাসকলে যাতে ঘৰখন চলাবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া নহয়। আজি আমি মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে, কিমান আমাৰ কষ্ট কমি যায়। যোনে মূল্য বুজি নাপায় তাক বুজাই লাভ নাই। কিন্তু অসমৰ 67 লাখ পৰিয়ালে, 67 লাখ পৰিয়ালে প্ৰত্যেক মাহত ৰেচনৰ দোকানত গৈ ষ্টাম্প লগাই পেলাই চাউল